নমস্কাৰ আকৌ ধুনীয়া ৰিলছ কাংকান ধেমাজি মেইন ঘাইঘৰৰ পৰা বুলিয়েই ক'ম। এইখন যে খুব ধুনীয়া শাৰী আৰু ইয়াৰ বৰ্ডাৰটো চাওক, গোটেইখিনি টচ সূতাৰে কৰি লৈ যোৱা হৈছে। পাৰি শালিকা পাৰি বুলি যে কওঁ, অকণমানিকৈ, আৰু ইয়াৰ গোটেইখিনি ফুল টচেৰে কৰা হৈছে। আৰু শাৰীখন বহুত ষ্টেণ্ডাৰ্ড এণ্ড ইউনিক হ'ব আৰু কোৱালিটিৰ ক্ষেত্ৰত আপোনালোকে একো কমপ্লেইন কৰিবলৈ সুবিধা নাপাব, খুবেই ধুনীয়া হৈছে। এইখন শাৰী 5,750 টকাত হয় ন, 5,750 টকাত ল'ব পাৰিব। বহুত ধুনীয়া এইখন শাৰী লৈ থ'ব। মই শাৰী পিন্ধা হ'লে মানে লৈ থ'লোঁ হয় বুলি ক'ব লাগিব, বহুত ধুনীয়া, কিন্তু নিজে লৈ থ'লেওতো নহ'ব। আৰু এইখন হৈছে খুবেই ধুনীয়া কটন কেঁচা পাটৰে হয়। ইয়াত ঘিচা আৰু সূতা ফুলেদি কৰা আছে। ইয়াৰ পাৰিও হৈছে শালিকা পাৰেদি কৰা। আৰু এইখিনি শাৰী একমাত্ৰ আমাৰ কাংকান ধেমাজি বিপণীতহে আপোনালোকে এভেইলেবল পাব। আৰু ইয়াৰ কোৱালিটিৰ ক্ষেত্ৰত আপোনালোকে একদম কমপ্লেইন কৰিবলৈ সুবিধা নাপাব। ৰেডি টু ৱেৰ কৰি 5,360 ৰুপিজ, 5,360 ৰুপিজত ল'ব পাৰিব। ইয়াৰে আৰু এটা, এইটো কিন্তু যিটো টচ সূতা ফুল কৰা হৈছে সেইখিনি কিন্তু 5,700 ৰুপিজ হ'ব। খুব ধুনীয়া এইখিনি শাৰী, একদম বহুত সঁচাকৈ ভবাতকৈও বহুত বেছি ধুনীয়া শাৰীকেইখন। 5,700 টকাত ল'ব পাৰিব। ইয়াত সূতা ফুল বচা হৈছে টচ সূতাৰে আৰু মীনা কৰা হৈছে পিংক হোৱাইটেৰে। আৰু এই কালাৰ যে খুব মৰম লগা। কোনোবাই যদি এজেড মানুহ আছে বা বিশেষকৈ এইখিনি শাৰী দেখিলে মোৰ অফিচাৰ মেম সকলোকে মনত পৰে, যিসকলে ছেক্ৰেটেৰিয়েটত আছে বা যিসকলে অফিচাৰ মেম বা অফিচৰ যিসকল এমপ্লয়, তেখেতসকলৰ কাৰণে ভাল লাগে। আৰু ধৰক বহুত ষ্টেণ্ডাৰ্ড অফিচ ৱেৰ, চিম্পল অফিচ ৱেৰ, পাৰ্টি ৱেৰ, অফিচৰ সৰু সুৰা পাৰ্টি হৈ থাকে যে আপোনালোকৰ ধৰক কিবা কিবি মিটিং, তেনেকুৱা খুব ধুনীয়া। এইখিনি শাৰী পিন্ধি বহুত ভাল পাব আৰু ইয়াৰ ষ্টেণ্ডাৰ্ড এটা মেইনটেইন হৈ থাকিব আপোনালোকৰ। ইয়াৰ দাম হ'ব 5,700 ৰুপিজ। আৰু বেক চাইডটো চাওক, ইয়াৰ কোৱালিটিৰ ক্ষেত্ৰত আপোনালোকে একো কমপ্লেইন নাপাব, বহুত ধুনীয়া। এইখিনি যে এইখন সঁচাকৈ ভবাতকৈ বহুত বেছি ধুনীয়া লাগিছে। 5,700 ৰুপিজ। আৰু এইযোৰ হ'ব 5,350 ৰুপিজ কটন কেঁচা পাটৰ। ইয়াতো পাৰি যিটো কৰা হৈছে শালিকা পাৰি, এইটো টচ সূতাৰে কৰা হৈছে। ইয়াত ঘিচা, কিন্তু এই বগা সূতাটো কিন্তু এৰী নহয়, ঘিচা এৰী সূতাৰে কৰা হৈছে, বগাটো খালি সূতা হয়। এইটো আমাৰ ওদালগুৰি এৰী সূতা কালাৰটো। আৰু এইখনো খুব ধুনীয়া দেই। এইখিনি গোটেইখিনি এক চে বৰকাৰ এক বুলিয়ে ক'ম, বহুত ধুনীয়া। এইখিনি শাৰী একমাত্ৰ আমাৰ কাংকানতহে এভেইলেবল পাব। আৰু আমাৰ হোমষ্টে আপোনালোকৰ কাৰণে ৰেডি আছে। যিসকলে আমাৰ হোমষ্টে থাকিম বুলি ভাবিছে, গুৱাহাটী বেলতলা ৱাৰলেছ কেফচিৰ একেবাৰে কাষত 3 BHK। আৰু প্ৰাইচটো একেবাৰে বহুত আমি ৰিজনেবল দিবলৈ চেষ্টা কৰিছোঁ, কিন্তু ল'ৰা থাকিবলৈ দিয়া নহ'ব। অনলি গাৰ্লছ বা ফেমিলিহে এলাউড আছে, বইজ এলাউড নাই। বইজ ৰাখিলে ঘৰ একদম গুটকা খাই পিকাই চিকাই কিবা কিবি কৰি দিব, সেইকাৰণে মই বইজ এলাউড নাই, অনলি গাৰ্লছ এণ্ড ফেমিলি। আৰু একেবাৰে নতুন ফ্লেটৰ, সেইকাৰণে অসুবিধা নাপাব, লেতেৰা পেতেৰাটো একো নাই বাৰু। 5,360 ৰুপিজত ল'ব পাৰিব। আৰু এইখনো যে ইমান মৰম লগা বেবী পিংকৰ খুব, আৰু ইয়াৰ যিটো বুটা, মীনা কৰা বুটা দেখিলেহে অৰিজিনেল বুটা যেন লাগে। পাৰিও চাওক খুব ধুনীয়া। অলপমান আৰু দাঙি ধুই দিছোঁ। এইখন যে খুবেই ধুনীয়া, সঁচাকৈ ভাল লাগিব। একদম ছামাৰ কুল আমাৰ অফিচাৰ মেম সকলৰ কাৰণে বহুত ধুনীয়া। আৰু দিনটো পিন্ধি থাকিলেও আপোনালোকে একো কমপ্লেইন নাপাব। এইফালে চাওক, বেক চাইডবিলাকো চাওক, খুব ধুনীয়া। 5,700 ৰুপিজত ৰেডি টু ৱেৰ ল'ব পাৰিব। আৰু আমাৰ হোমষ্টে যদি কোনোবা থাকিব বিচাৰিছে বা ল'ব বিচাৰিছে, আপোনালোকে আমাক যোগাযোগ কৰিব পাৰিব। নিজে বনাই মেলি খাব লাগিব, খালি চব সুবিধা আছে।